স্বাগতম জানাইছো আপোনালোকক আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত এএছআৰএলএমৰ অন্তৰ্গত যি ৰিক্ৰুইটমেণ্ট ওলাইছে 2025ৰ নিশ্চয় আপোনালোকে গম পায়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত বিজ্ঞাপন ওলাইছে নিযুক্তিৰ আৰু বিভিন্ন ধৰণৰ পোষ্ট আছে তাত, যেনেকৈ ব্লক কোঅৰ্ডিনেটৰ হওক বা ডিএফই বা বিপিএম তেনেকুৱা ধৰণৰ। এই এক্সামত বিগত বৰ্ষত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে, যিহেতু তাত কুৱেশ্যন পেপাৰ দিয়া হোৱা নাছিলে আগত এক্সামবিলাকত, গতিকে আমি মেমৰি বেছ কিছুমান কুৱেশ্যন লৈ আহিছোঁ আৰু কেনেকুৱা টপিকৰ পৰা কুৱেশ্যন আহিছে আপোনালোকে ভিডিঅ'টো চালে অলপ গম পাব। আৰু বিশেষকৈ যিকেইটা ডমেইন স্পেচিফিক কুৱেশ্যন, অৰ্থাৎ এএছআৰএলএম আপোনালোকে নিশ্চয় জানে যে এনআৰএলএমৰ এটা পাৰ্ট হয়, অৰ্থাৎ যিটো নেশ্যনেল লেভেলত আছে সেইটো এনআৰএলএম বুলি কয় আৰু তাৰ অধীনত বিভিন্ন ৰাজ্যত বেলেগ বেলেগ নামেৰে, যেনেকৈ অসমত এএছআৰএলএম নামেৰে সেইটো কাৰ্যকৰী হৈ আছে। গতিকে এই ডমেইন স্পেচিফিকবোৰ আপোনালোকে নোচোৱাকৈ নাযাব, ঠিক আছে। ডমেইন স্পেচিফিক বুলি ক'লে এএছআৰএলএমৰ কি কাম, যেনেকৈ এছএইচজি হওক, আজীৱিকাৰ বিষয়ে হওক, DDU-GKOIৰ বিষয়ে হওক, এই কুৱেশ্যন এই টপিককেইটা আপোনালোকে কিন্তু নোচোৱাকৈ নাযাব। ঠিক আছে, তেতিয়াহ'লে আমি দেৰি নকৰাকৈ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে আমি চাওঁ আৰু লগতে অলপ এডিশ্যনেল যদি ইনফৰমেশ্যন আমি কিবা ল'ব পাৰোঁ সেই ভিডিঅ'টোৰ পৰা, তাতো আমি সেইটো আমি চাম। অ'কে, মেমৰি বেছড কুৱেশ্যন হয়। প্ৰথম এটা কুৱেশ্যন এনেকুৱা আহিছিলে, এইটো 2019ত আহিছিলে। অ'কে, 2019ত আহিছিলে। হু ফাৰ্ষ্ট ইন্ট্ৰডিউচ নিউজ পেপাৰ ইন ইণ্ডিয়া। নিউজ পেপাৰ ফাৰ্ষ্ট ইন্ট্ৰডিউচ কোনে কৰিছিলে? ভাৰতত নিউজ পেপাৰ ইন্ট্ৰডিউচৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে জেমছ অগাষ্টাছ হিকি আছিলে। অ'কে, কোনখন নিউজ পেপাৰ আছিলে? কুৱেশ্যন হিচাপেতো এইটো কুৱেশ্যন আহিছিলে যে ফাৰ্ষ্ট ইন্ট্ৰডিউচ কোনে কৰিছিলে, বাট আমি এডিশ্যনেল ইনফৰমেশ্যন অলপ চাই লওঁ যে কোনখন নিউজ পেপাৰ আছিলে আৰু কেতিয়া সেইটো ইন্ট্ৰডিউচ হৈছিলে, মানে কেতিয়া ফাৰ্ষ্ট পাব্লিছ হৈছিলে। ফাৰ্ষ্ট যিটো পাব্লিছ হৈছিলে এইটো 1718ত হৈছিলে। অ'কে, আৰু দি বেংগল গেজেট নামেৰে, নিশ্চয় আপোনালোকে নাম শুনিছে। ফাৰ্ষ্ট নিউজ পেপাৰ কোনখন আছিলে? দি বেংগল গেজেট, আৰু সেইটো এই নিউজ পেপাৰখন হিকিজ বেংগল গেজেট বুলিও কোৱা হয়। অ'কে, হিকিজ বেংগল গেজেট বুলি কোৱা হয়, হিকিজ বেংগল গেজেট। অ'কে, তেতিয়াহ'লে কুৱেশ্যনটো আহিছিলেতো কোনে ইন্ট্ৰডিউচ কৰিছিলে, বাট ইয়াৰ পৰা আমি দুটা পালোঁ যে ফাৰ্ষ্ট দুটা ইনফৰমেশ্যন পালোঁ এডিশ্যনেল। এটা হৈছে 1780ত হৈছিলে আৰু ছেকেণ্ডটো হৈছে নাম কি? দি বেংগল গেজেট, ঠিক আছে। অ'কে, ছেকেণ্ড কুৱেশ্যনটো হৈছে RIDF ষ্টেণ্ড ফৰ। RIDFৰ ফুল ফৰ্ম কি? যদি আমি এএছআৰএলএমত জব কৰোঁ তেতিয়াহ'লে তেনেকুৱা বহুত শ্বৰ্ট ফৰ্ম পাব, ঠিক আছে। ময়ো এএছআৰএলএমত ব্লক কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিছিলোঁ, আপাতত বৰ্তমান বেলেগ চাকৰিত যোগদান কৰিছোঁ। যেতিয়া আমি ট্ৰেইনিঙত গৈছিলোঁ তেতিয়া প্ৰথম দিনাই কৈছিলে যে এএছআৰএলএমত আহিছে, তাৰমানে আপুনি শ্বৰ্ট ফৰ্ম ইমানেই পাব, এইবিলাক মুখস্থ কৰিবই লাগিব। বহুত শ্বৰ্ট ফৰ্ম আছে, ইনষ্টিটিউশ্যনবিলাকৰ আছে, বিভিন্ন ধৰণৰ ডমেইন স্পেচিফিক আছে। গতিকে প্ৰথমতে কৈছিলে, আমাক স্বাগতম জনাইছিলে যে শ্বৰ্ট ফৰ্মৰ দুনিয়ালৈ স্বাগতম জনাইছোঁ বুলি। অ'কে, গতিকে এইখিনিতো জানিবই লাগিব। RIDFটো হৈছে শ্বৰ্ট ফৰ্মত লিখে, তাৰ ফুল ফৰ্মটো কি? RIDFৰ ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড। অ'কে, RIDFৰ ফুল ফৰ্ম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড। এইটো আচলতে যিটো RIDF হয় এইটো এটা প্ৰগ্ৰাম হয়, এষ্টাব্লিছ কোনে কৰিছিলে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কৰিছিলে 1995-96ত, আৰু মেনেজ কৰে নাবাৰ্ডে। এতিয়া এগেইন নাবাৰ্ডৰ ফুল ফৰ্ম কি? নাবাৰ্ডৰ ফুল ফৰ্ম হৈছে নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, ঠিক আছে। গতিকে নাবাৰ্ডৰ ফুল ফৰ্মটো চাব, নাবাৰ্ডৰ ফুল ফৰ্মো আহে। গতিকে RIDF হৈছে ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড, আৰু সেইটো এটা গভৰ্ণমেণ্ট এষ্টাব্লিছ স্কিম হয়, স্কিমে ক'ব পাৰোঁ বা প্ৰগ্ৰাম আমি ক'ব পাৰোঁ, ফাণ্ড হয়, যিটো নেকি 1995-96ত এইটো এষ্টাব্লিছ হৈছিলে, আৰু এইটো মেনেজ কৰে নাবাৰ্ডে, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। হুইচ ইজ দি বিজিয়েষ্ট অ'চিয়ান ফ্ৰম দি পইণ্ট অফ ভিউ অফ কমাৰ্চ। বাণিজ্যিক ক্ষেত্ৰত আটাইতকৈ ব্যস্ত থকা মহাসাগৰ কোনখন? এইটো ষ্টেটিক আৰু আটলাণ্টিক মহাসাগৰ হয়। অ'কে, আটলাণ্টিক অ'চিয়ান আটাইতকৈ বেছি, তাত মানে বাণিজ্যৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত আটাইতকৈ ব্যস্ত হৈ থাকে এই মহাসাগৰখন, আটলাণ্টিক অ'চিয়ান। ঝুম কাল্টিভেশ্যন ইজ অলছ' ন'ন বাই দি নেম অফ। ঝুম খেতিৰ এটা কুৱেশ্যন আহিছিলে, ঝুম কাল্টিভেশ্যনৰ আন এটা নাম কি? আমি নিশ্চয় ঝুম খেতিৰ বিষয়ে শুনিছোঁ, ৰাইট, যাক নেকি শ্বিফটিং কাল্টিভেশ্যন বুলিও কয়। কি কাল্টিভেশ্যন? শ্বিফটিং কাল্টিভেশ্যন। অন্য আমি নামেৰেও জানো, যেনেকৈ স্লেছ এণ্ড বাৰ্ণ এগ্ৰিকালচাৰ বুলিও কোৱা হয়। স্লেছ এণ্ড বাৰ্ণ এগ্ৰিকালচাৰ কিয় কোৱা হয়? আপোনালোকে নিশ্চয় ঝুম খেতিৰ বিষয়ে জানে। গছবিলাক কাটি তাত কি কৰা হয়? জুই লগাই দিয়া হয়, তাৰপিছত আকৌ তাত খেতি কৰা হয়, ৰাইট, তেনেকুৱা।
গতিকে ঝুম খেতিক শিফটিং কাল্টিভেশ্যন বুলিও কয় এণ্ড স্লেছ এণ্ড বাৰ্ণ এগ্ৰিকালচাৰ বুলিও কোৱা হয় হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন এছ এইচ জিত জেনেৰেলি কিমানজন মেম্বাৰ থাকে এজ পাৰ যিটো ৰুল এইটো হয় 10ৰ পৰা 20 থাকিব পাৰে সেল্ফ হেল্প গ্ৰুপ যিবিলাক আছে 10ৰ পৰা 20 মেম্বাৰ থাকিব লাগে মানে ওকে থাকিব পাৰে 10ৰ পৰা 20 ওকে দেন সেল্ফ হেল্প গ্ৰুপছ ফাৰ্ষ্ট ষ্টাৰ্টেড ওকে আমি সেল্ফ হেল্প গ্ৰুপৰ বিষয়টো শুনিছোঁ আৰু বিশেষকৈ যেতিয়া ASRLMত যাব আপোনালোকে SHGৰ লগতে ডিল কৰিব লাগিব আৰু এটা উইং আছে যিটো হৈছে DDU-GKY নিশ্চয় আপোনালোকে জানে ওকে DDU-GKY দুটা আছে উইং এটা হৈছে তো সেল্ফ হেল্প গ্ৰুপৰ লগত ডিল কৰিব লাগিব যিবিলাক নেকি গুড হয় আৰু এটা হৈছে স্কিলৰ কাৰণে প্ৰশিক্ষণ দিয়া হয় যিটো স্কিল দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা সেইটোৰ লগত জড়িত হ'ব লাগিব এতিয়া SHG যিটো কনসেপ্ট সেইটো ফাৰ্ষ্ট ইন্ট্ৰোডিউস কেতিয়া হৈছিল SHG কনসেপ্টটো ইন্ট্ৰোডিউস হৈছিল প্ৰথম হৈছিল কোনখন ঠাইত প্ৰথম হৈছিল বাংলাদেশত ওকে বাংলাদেশত সেইটো ফাৰ্ষ্ট ইন্ট্ৰোডিউস হৈছিল তো সেইটো কোৱেশ্চন ইয়াকে সুধিছিল কোৱেশ্চনটো সুধিছিল কি সেল্ফ হেল্প গ্ৰুপছ ফাৰ্ষ্ট ষ্টাৰ্টেড ইন ইয়াত আসলতে কান্ট্ৰিৰ নাম আছিল আৰু কান্ট্ৰিৰ নাম যদি থাকে তেতিয়াহ'লে কি হ'ব বাংলাদেশত ফাৰ্ষ্ট এইটো ইন্ট্ৰোডিউস হৈছিল কোনে কৰিছিল মোহাম্মদ ইউনুছে 1976ত ওকে আৰু কি প্ৰজেক্ট হিচাপে ফাউণ্ড কৰিছিল গ্ৰামীণ বেংক প্ৰজেক্ট বুলি গ্ৰামীণ বেংক প্ৰজেক্ট হিচাপে এইটো এষ্টাব্লিছ কৰিছিল মানে আৰম্ভ কৰিছিল আৰু এই প্ৰজেক্টৰ আণ্ডাৰত কি কৰা হৈছিল যিবিলাক নেকি মহিলা আছিল বিশেষকৈ দুখীয়া মহিলা তেওঁলোকক লোন দিয়া হৈছিল The groups were initially formed to provide microfinance and encourage savings among the poor, particularly women. বিশেষকৈ মহিলাসকলৰ মাজত লোন দিয়া হৈছিল আৰু সেভিংছৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল এনকাৰেজ কৰা হৈছিল যে সেভিংছ আমি কৰিব লাগে সঞ্চয় কৰিব লাগে আৰু সঞ্চয় কৰি আকৌ তেওঁলোকক লোনৰ ব্যৱস্থা কৰা হৈছিল যেটো নেকি বৰ্তমান SHG বিলাকত হেতু হয় ওকে সেল্ফ হেল্প গ্ৰুপত ইন্টাৰনেল লেন্ডিং কি বুজায় আপোনালোকে নিশ্চয় পঞ্চসূত্ৰৰ নাম শুনিছে SHGৰ মূল এটা মন্ত্ৰ আছে যিটো নেকি পঞ্চসূত্ৰ বুলি কোৱা হয় পঞ্চসূত্ৰ কি প্ৰথমটো হৈছে ৰেগুলাৰ মিটিং অৰ্থাৎ তেওঁলোকে নিয়মিত মিটিং কৰিব লাগিব সভা কৰিব লাগিব যিটো সাপ্তাহিক হয় ওকে সপ্তাহত যিকোনো এটা বাৰত তেওঁলোকে মিটিং কৰিব লাগে এইটো ৰেগুলাৰ মিটিঙৰ পিছত হৈছে ৰেগুলাৰ সেভিংছ তেওঁলোকে সেভিংছ কৰিব নিশ্চয় আপোনালোকে দেখিছে ওচৰে পাজৰে যে মিটিঙত পইচা দিয়ে যাৰ সেই গুট অনুযায়ী যাৰ যিমান সামৰ্থ্য সেই মতে পইচা এটা ডিসাইড কৰি লোৱা হয় যে আমি সপ্তাহত ইমান পইচা দিব পাৰিম তো সেই মতে সেভিংছ এটা কৰা হয় সেভিংছ কৰাৰ পিছত যি পুঁজি জমা হয় সঞ্চয় হয় এইকেইটা কি কৰা হয় ৰেগুলাৰ ইন্টাৰলেন্ডিং মানে পইচা কেইটা আকৌ বেংকত থৈ দিলেও নহব যি গুটৰ মেম্বাৰ আছে 10 জনেই হোক বা 10ৰ পৰা 20ৰ লৈকে থাকে তো 10 হোক 12 হোক 11 হোক সেই মেম্বাৰ সকলৰ যাৰ প্ৰয়োজন তেওঁলোকক কি কৰিব লাগে ইন্টাৰেষ্টত নৰমালি 1%ত দিব লাগে ঠিক আছে বৰ্তমান যেটো হয় এটো 1%ত দিব লাগে নিয়ম মতে কিন্তু কিছুমান ক্ষেত্ৰত বেলেগ দেখা যায় মানে 2% তেনেকে 3% দেখা যায় তো যি কি নহওক ৰেগুলাৰ ইন্টাৰলেন্ডিং কৰিব লাগিব অৰ্থাৎ যি সঞ্চয় হয় পইচা এই পইচাৰ পৰা যাৰ প্ৰয়োজন হয় সেই গুটৰ মেম্বাৰ সকলক যদি প্ৰয়োজন হয় তেওঁলোকক পইচা দিব লাগে ইন্টাৰেষ্টত তাৰ পিছত যি গৰাকী মহিলাই পইচা ল'ব তেওঁলোকে তেও আকৌ ৰেগুলাৰ ৰিপেমেন্ট কৰিব লাগিব এটো হৈছে 4 নম্বৰ সূত্ৰ ৰেগুলাৰ ৰিপেমেন্ট অকল পইচা ললে নহব যেটো ৰিপেমেন্ট কৰিব লাগিব তাৰ পিছত যি ৰিপেমেন্ট কৰিব এই গুটেইখিনি অৰ্থাৎ মিটিংৰ পৰা আৰম্ভ কৰি যি ৰিপেমেন্ট কিমান জমা হৈছে কিমান খৰচ হৈছে কিমান ওলাই গৈছে কিমান আহিছে গুটেইবোৰ প্ৰপাৰ বুক কিপিং হ'ব লাগিব অৰ্থাৎ ৰেকৰ্ড থাকিব লাগিব গতিকে SHGৰ এই পাঁচটা মূল মন্ত্ৰ ৰেগুলাৰ মিটিংছ ৰেগুলাৰ সেভিংছ ৰেগুলাৰ ইন্টাৰলেন্ডিং ৰেগুলাৰ ৰিপেমেন্ট আৰু প্ৰপাৰ বুক কিপিং কোৱেশ্চনটো সুধিছিলে যে ইন্টাৰনেল লেন্ডিং মানে কি ইন্টাৰনেল লেন্ডিং মানে হৈছে ইন্টাৰনেল মানে কি ভিতৰুৱা নহয় জানো অৰ্থাৎ এই গুটৰ যিমান মহিলা আছে কাৰোবাৰ যদি প্ৰয়োজন হয় তেতিয়া হলে তেওঁলোকক পইচা দিব লাগে ওকে হেটো হৈছে ইন্টাৰনেল লেন্ডিং যি সঞ্চয় হয় তাৰ পৰা পইচা দিয়া হয় কিবা এটা ইন্টাৰেষ্ট ঠিক আছে গতিকে ইন্টাৰনেল লেন্ডিং মানে হৈছে টু প্ৰভাইড লোনছ টু দোজ মেম্বাৰছ হু নিড ইট যাৰ প্ৰয়োজন হয় তেওঁক লোন দিয়াটো দেন এটা কোৱেশ্চন আহিছিলে দি SI ইউনিট অফ কাৰেন্টৰ SI ইউনিট কি SI ইউনিট হৈছে এম্পায়াৰ ওকে
What is the appropriate term to describe a woman marrying the brother of her deceased husband? অর্থাৎ হাজবেণ্ড ঢুকোৱাৰ পিছত যদি হাজবেণ্ডৰ ভাইটিক ব্ৰাদাৰক যদি আকৌ বিয়া পাতে তেতিয়াহ'লে এই টাৰ্মটো এই বিবাহটোক কি বিবাহ হিচাপে আমি কওঁ ইংলিছ যিটো টাৰ্ম আছে সেইটো কি টাৰ্ম এগৰাকী মহিলাই যদি হাজবেণ্ডৰ মৃত্যুৰ পিছত সেই হাজবেণ্ডৰ ব্ৰাদাৰক যদি বিয়া পাতে তেতিয়াহ'লে সেই বিবাহটোক আমি কি নামেৰে কওঁ সেইটো হৈছে লেভাৰেট মেৰেজ বুলি কোৱা হয় ওকে লেভাৰেট মেৰেজ বুলি আমি তাক কওঁ National Rural Development Institution is situated at NRDI full form to এইটো আহে NRDI National Rural Development Institution ক'ত আছে এইটো আছে হায়দৰাবাদত ওকে হায়দৰাবাদত আছে আৰু ৰিজনাল চেণ্টাৰ গুৱাহাটীতো আছে দিল্লীতো আছে এইটো হায়দৰাবাদত আছে ৰাজেন্দ্ৰ নগৰ বুলি এখন ঠাইত আছে আৰু ক'ত তেলেংগানা ৰাইট তেলেংগানা হায়দৰাবাদ বুলি অপচন আছিলে তাত হায়দৰাবাদ হ'ব আৰু যি ৰিজনাল চেণ্টাৰ এইটো নৰ্থ ইষ্টৰ কাৰণে গুৱাহাটীতো আছে দেন নিউ দিল্লীতো আছে What is the full form of NPA in banking terminology? বেংকিংৰ ক্ষেত্ৰত NPA আপোনালোকে নিশ্চয় শুনিছে NPA আসলতে কি হয় যেতিয়া নেকি কোনোবাই লোন লয় আৰু লোনটো যদি ৰিপেমেন্ট কৰিব নোৱাৰে বহুত দিন যদি ৰিপে নকৰে তেতিয়াহ'লে যি লোনৰ একাউণ্টটো সেইটো NPA হৈ যোৱা বুলি কয় ওকে আৰু কি কৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিটো সেভিংস একাউণ্ট ধৰি লৈছো মই লোন লৈছো মই বেংকৰ পৰা লাগিলে PLA লৈছো পাৰ্সোনেল লোন মই ৰেগুলাৰ এইটো পে কৰিব লাগিব বাট যদি মই যদি ৰেগুলাৰ পে কৰিব নোৱাৰো তেতিয়াহ'লে এইটো NPA বুলি কোৱা হয় আৰু মোৰ একাউণ্টটো তেতিয়াহ'লে NPA একাউণ্ট বুলি কোৱা হ'ব মানে মোৰ যিটো সেভিংস একাউণ্ট এইটো তেওঁলোকে কি কৰে ফ্ৰিজ কৰি থৈ দিয়ে NPA ফুল ফৰ্মটো হৈছে নন পাৰফৰ্মিং এছেট ওকে নন পাৰফৰ্মিং এছেট ইয়াত এইটো লিখা আছে a loan is classified as a non performing asset when it is not being repaid by the borrower জনে লয় যদি ৰিপে নকৰে NPA বুলি কয় আৰু NPA কৰি হলে আৰু কেতিয়া আপুনি লোন নাপায় কতোৱে লোন নাপাব কাৰণ আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰি দিব সেভিংস একাউণ্ট হওক বা জি একাউণ্ট এইটো ফ্ৰিজ কৰি দিয়ে Dr. Bhupen Hazarika won the national award for best music director for which of the following movie কোনখন মুভিৰ কাৰণে বেষ্ট মিউজিক ডাইৰেক্টৰ এৱাৰ্ড পাইছিল আৰু সেই মুভিখন আছিল চামেলি মেমছাবৰ কাৰণে বেষ্ট মিউজিক ডাইৰেক্টৰৰ এৱাৰ্ড পাইছিল 1975 ঠিক আছে 1975 The Ministry of Rural Development has adopted the concept of RCT for self employment what does RCT for again এটা ফুল ফর্ম আহিছে RCT কেবাটো আহিছিলে কোয়েশ্চন ফুল ফর্ম তেনেকে RCT ফুল ফর্ম কি RCT ফুল ফর্ম হৈছে Rural Self Employment Training Institute okay Rural Self Employment Training Institute আৰু এইটো কোয়েশ্চন বেলেগ ধৰণে ঘূৰাই আহে কোনোবা এটা এক্সামত এনেকুৱা আহিছিলে এই যে RCT যিটো টি হয় টিৰ ফুল ফর্ম টি মানে কি বুজাইছে গতিকে টি মানে হৈছে ট্ৰেইনিং কেতিয়াবা গুটেইটো আহে কেতিয়াবা S টো কি বুজাইছে টি টো কি বুজাইছে তেনেকুৱা আহিব পাৰে গতিকে ফুল ফর্মটো আপোনালোকে শিকি যাব মই আকৌ এবাৰ কৈছো যিমান নেকি ফুল ফর্ম বিলাক যেনেকে নাবাৰিট কলো দেন PNRD থাকে RCT পালে ওকে RCT তেনেকে মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেন্টৰ লগত জড়িত আপোনালোকে গুগলত ৰেন্ডমলি সাৰ্চ কৰিব যে শৰ্ট ফর্ম ৰিলেটেড টু মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেন্ট যিমান স্কিম আছে স্কিম বিলাকো থাকে কেতিয়াবা শৰ্ট ফর্ম এই শর্ট ফর্ম বিলাক আপোনালোকে চাবই মানে কোয়েশ্চন আহিব শর্ট ফর্মৰ পৰা ওকে গতিকে এইটো কলৱে rural self employment training institute what is the population percentage of rural India as per census 2011 যিটো সেন্সাস হৈছিলে সেই সেন্সাস মতে ভাৰতৰ যিটো rural population তাৰ পাৰ্সেন্টেজ কিমান আছিল আমি জানো যে ভাৰতৰ 70% গাঁৱত বাস কৰে বুলি কও ৰাইট অপচনত 70% বুলি নহয় তাত 68.84 আছিল বা থাকিব পাৰে ওকে যদি 70 আছে তেতিয়া হলে 70 টো ক্লিক কৰিব পাৰে হয়তো 68 তেতিয়া না থাকিব এক্সাক্ট আমি যদি কবলৈ যাও 68.84% এটো ধৰি লোৱা হয় ওকে যেটো 2011 মতে সেন্সাস গতিকে সেন্সাসৰ অলপ ৰিপৰ্ট বিলাক চাবো ইন্ডিয়ান সেন্সাসে হোক আৰু স্পেসিফিক ষ্টেট সেন্সাস বিলাকো চাবো ষ্টেটৰ বিষয়ে যদি আমি কবলৈ যাও অসমৰ কথা তেতিয়া হলে পপুলেশন চাবো 2011 মতে যেটো পপুলেশন আছিল 3 crores প্লাস আছিল ৰাইট আৰু ভাৰতৰ যি পপুলেশন তাৰ অসমৰ কন্ট্ৰিবিউশন কিমান 2.58%
তাৰে মাজত মেলছ কিমান আছিলে ফিমেলছ কিমান সেক্স ৰেশিও কিমান আছিলে 958 দেন লিটাৰেসি ৰেট আছিলে 72.19 এইটো এগেইন ইম্পৰ্টেণ্ট হয় rural population অসমৰ যদি আমি ক'বলৈ যাওঁ 85% আৰু আৰবান যদি ক'বলৈ যাওঁ 14 বা 15 এক্সাক্ট নহয় এইটো এপ্ৰক্স হয় অসমত 85 জন 100 জনৰ ভিতৰত 85 জন গাঁৱত বাস কৰে বাকি 15 জন টাউনত বা আৰবান বুলি ধৰা হয় এৰিয়া অসমৰ মাটিকালি 78438 আৰু পপুলেশ্যন ডেন্সিটি যেটো ঘনত্ব 397 গতিকে সেন্সাসৰ বিষয়ে অলপ আপোনালোকে চাই যাব আৰু যেটো ASRLM বা NRLM যেটো ওয়েবসাইট বা মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেন্ট ওকে এইকেইটা আপোনালোকে ওয়েবসাইট কেইটা অলপ ভালদৰে চাই যাব তাত বিভিন্ন ধৰণৰ শৰ্ট ফৰ্ম বিলাক থাকিব বিভিন্ন ধৰণৰ ইনফৰমেশন বিলাক দিয়া থাকে where did Chandragupta Maurya spend his last days Chandragupta Maurya শেষৰ কাল সোৱা ক'ত কটাইছিল এটো কটাইছিল শ্ৰৱণ বেলাগোলা ক'ত আছে ঠাইখন কৰ্ণাটকত আছে আৰু মোস্ট ভিজিটেড জেইন পিলগ্ৰিমেজ হয় ওকে আটাইতকৈ বেছি এইটো ভিজিট কৰা হয় জেইনসকলৰ কৰ্ণাটকত আছে শ্ৰৱণ বেলাগোলা ঠিক আছে হিষ্ট্ৰীৰ এটা কোৱেশ্চন আহিছিলে when a person publicly announces that he cannot repay loans it is called dash in banking language যেতিয়া কোনো এজন ব্যক্তিয়ে পাবলিকলি কৈ দিয়ে আৰু যে মই লোন ৰিপে কৰিব নোৱাৰিম লোন ঘূৰাই দিব নোৱাৰিম বেংকিং ল্যাঙ্গুৱেজত হেতু কি বুলি কয় বেংকিং ল্যাঙ্গুৱেজত এইটো কোৱা হয় ব্যাংক্ৰাপসি বুলি ওকে লোন ঘূৰাই দিব নোৱাৰিলে পাবলিকলি যদি এনাউন্স কৰি দিয়ে যে মই লোন ঘূৰাই দিব নোৱাৰিম এইটোকে কোৱা হয় ব্যাংক্ৰাপসি ডাইৰেক্ট ডেমোক্ৰেসি ইজ প্ৰেজেন্ট ইন হুইচ অফ দি ফলোইং কান্ট্ৰিজ ডাইৰেক্ট ডেমোক্ৰেসি কোনখন দেশত আছে ডাইৰেক্ট ডেমোক্ৰেসি বুলি ক'লে প্ৰথম কথা সুইজাৰল্যান্ড ওকে সুইজাৰল্যান্ডৰ কথা আহিব আৰু সুইজাৰল্যান্ড যদিও মানে ডাইৰেক্ট একেবাৰে 100% নহয় এটো ৰিলেট মানে ক্লোজলি প্ৰায় বাকি দেশবিলাকত ডাইৰেক্ট ডেমোক্ৰেসি নাই অকল সুইজাৰল্যান্ড হয় বাট হেতু ফুললি নহয় জাস্ট ক্লোজ মানে এটো সুইচ আৰু ডাইৰেক্ট ডেমোক্ৰেসি ওকে গতিকে সুইজাৰল্যান্ড অপশনটোৱে হ'ব তাত থাকিব সুইজাৰল্যান্ড অপশন সিলেক্ট কৰিব লাগিব বা আগতো আহিছিলে এটো সুইজাৰল্যান্ড আনসাৰ হ'ব which state adopted panchayati raj from panchayati raj form of local government first কোন স্টেট ফার্স্ট এটো লৈছিলে পঞ্চায়তী ৰাজ সিস্টেমটো এটো লৈছিলে ৰাজস্থান এণ্ড অন্ধ্ৰ প্ৰদেশ পঞ্চায়তী ৰাজ সিস্টেমটো ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশ ফার্স্ট লৈছিলে which of the following committee recommend for panchayati raj system in India এখন কমিটি আছিল সেই কমিটিয়ে পঞ্চায়তী ৰাজ সিস্টেমটো রেকমেন্ড কৰিছিল যে ভাৰতত পঞ্চায়তী ৰাজ সিস্টেমটো আনিব লাগে কোনখন কমিটিয়ে রেকমেন্ড কৰিছিল আৰু সেই কমিটিখনে হৈছে বলবন্ত ৰায় মেহতা কমিটি ঠিক আছে বলবন্ত ৰায় মেহতা কমিটিয়ে প্ৰথম রেকমেন্ড কৰিছিল যে ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ সিস্টেম আনিব লাগে আৰু এখন কমিটি আছে সেই কমিটিয়ে কৈছিল যে পঞ্চায়তী ৰাজ সিস্টেমটো কনস্টিটিউশনালি মানে এডপ্ট কৰিব লাগে ৰিকগনাইজ দিব লাগে মানে সাংবিধানিকভাৱে এটো ৰিকগনাইজ কৰিব লাগে আৰু সেই কমিটি হৈছে এলএম সিংভি কমিটি এটো মনত হবে এটো কোৱেশ্চনো আহে আহিছিল এটো কোৱেশ্চন বাট ইয়াৰ লগত আৰু এটা কোৱেশ্চন মই আপোনালোকক হৰাই দিছো এনেকা কোৱেশ্চন আহে যে which committee recommended that panchayati raj institution should be constitutionally recognized সাংবিধানিকভাৱে ৰিকগনাইজ কৰিব লাগে স্বীকৃতি দিব লাগে হেতু হৈছে এলএম সিংভি কমিটিয়ে কৈছিল Government of India Act 1919 is commonly known 1990 ji GOI Act asile Government of India Act etu beleg eta namero jana jay aru ei namtu hoise Montagu Chelmsford report buli jana jay okay Montagu Chelmsford report buli ei act tu hoa hoy আজি question egita asile I hope apnaloke question keja buji paise previous year question হয় কিন্তু আপোনালোকে এটা আইডিয়া পাব এই কোৱেশ্চন কেইটাৰ পৰা কেনেকুৱা ধৰণৰ মানে আহে তাত এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে ডমেইন স্পেসিফিক বোৰ চাব হৰু এটা ঘোষণা যদি আপোনালোকে এডিআৰই ব্যাচ লব বিচাৰে 3.0 আমি নতুন ব্যাচ আৰম্ভ কৰিছো গ্ৰেড 4 ৰ কাৰণে স্পেশাল ব্যাচ আছে আমি বৰ্তমান এইকেইটা ব্যাচ আমি চলাই আছো যে পোষ্ট ওলাইছে নিশ্চয় গম পাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তাত অসমীয়া ব্যাকৰণৰ বিশেষকৈ যেটো কোৱালিফাইং হয় নেচাৰ কোৱালিফাইং ইন নেচাৰ কোৱালিফাই হ'ব লাগিব অসমীয়া সাবজেক্টটো এটো এটা বেস আছে আৰু গ্ৰামাৰৰ ফাউন্ডেশন কোর্স এটা চলি আছে ঠিক আছে আৰু তাৰ উপৰিও যদি আপোনালোকৰ কিবা সাজেশন থাকে যে বেলেগ কেনেকুৱা ধৰণৰ ভিডিও লাগে ইউটিউবত এখিনিটো হৈছে পেইড বেচৰ যদি আপোনালোকে লয় তেতিয়া হলে এপত ক্লাস লব পাৰিব লাইভ ৰেকৰ্ডিং পাব কি লাইভ ক্লাস হ'ব ভিডিও ৰেকৰ্ডেড ভিডিও পাব পিডিএফ পাব মক টেষ্ট পাব
কিন্তু যদি আপোনালোকে ইউটিউবত বিচাৰে ক্লাছ তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কুৱেশ্যন লাগে বিশেষকৈ ASRLM হওক বা JE এক্সামেই হওক বা বৰ্তমান যিকেইটা পোষ্ট ওলাইছে কেনেকুৱা ধৰণৰ কুৱেশ্যন লাগে আপোনালোকে কমেণ্ট বক্সত জনাই দিব বাকি ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ